মানে আমাৰ গাড়ী লোৱা হৈছিলে ডিলাৰৰ পৰা। তো আমি ৰূপম শইকীয়াক চিনি পাওঁ, মানে ৰূপম শইকীয়াক মানে আমি ৰেণ্টত গাড়ী দিছিলোঁ। তেওঁৰ লগত মানে আমাৰ এগ্ৰিমেণ্টো হৈ গৈছিলে। তাৰপিছতে গম পালোঁ মানে গাড়ীখন বেলেগক দিয়া হ'ল। তাত আমি GPS ট্ৰেক কৰি পিনে নিজৰ গাড়ীখন পালোঁ আৰু তাৰ লগত আমাৰ লগৰ কেইজনৰো মানে এনেকুৱা হ'ল। তো মানে যোনবোৰ মানুহে মানে গাড়ী কিনি লৈছে সেইবোৰ মানে গাড়ী চাবি দি পিনে পলাইছে। কেনেকে বিক্ৰী কৰিলে? তোমাৰ নিজৰ গাড়ী নিজৰ নামত আছে? সেইটোতো গম নাপাওঁ কেনেকে ইহঁতে মানে কাগজবোৰ বনাই পিনে বিক্ৰী কৰিলে, সেইটো আমিও গম নাপাওঁ। আজি কিমানখন গাড়ী পালো তোমাৰ? আজি আমাৰ 2খন গাড়ী পালোঁ আৰু মোৰ লগৰজনৰ 4খন, টোটেল 4খন গাড়ী পালোঁ। লোকেশ্যন ক'ত পালা? এইটো পলাশবাৰী। আৰু কিমান গাড়ী তোমালোকৰ মিচিং হৈছে? আমাৰ গাড়ী মানে মোৰ লগৰজনৰ মানে মিচিং হৈছে আৰু কিমানখন পাব আছে নিজৰ গাড়ী? নিজৰ গাড়ী নহ'লেও এনেকুৱা কিমান গাড়ী মিচিং হৈছে? এতিয়া এপ্ৰক্স 20 প্লাছ ইয়াৰে ধাৰাপুৰ চাইড আৰু মংগলদৈ চাইডে বেলেগে এনেকুৱা আছে। কেনেকুৱাকৈ মিচিং হৈছে গাড়ী? মিচিংটো ৰূপম শইকীয়া চবকে প্ৰমিছ কৰিছে যে আমি গাড়ীখন এই কোম্পানীত লগাম, যে ৰেণ্ট মান্থলি হিচাপত পে'মেণ্ট দিম আৰু গাড়ীটো কিবা এটা কোম্পানীত চলাই দিম। তাৰপিছত কালি আমি ফোন কৰিলোঁ পে'মেণ্টৰ কাৰণে, কৈছে আগত পে'মেণ্ট 15ৰ আগত পে'মেণ্ট আহি যাব। তাৰপিছত পে'মেণ্টৰ কাৰণে আমি কল কৰিলোঁ। পে'মেণ্টৰ কাৰণে কল কৰাৰ পিছত ৰূপম শইকীয়া ফোন ৰিচিভ নকৰে, নাই। লগ ধৰিলে অফিচতো নাই, ঘৰতো নাই, ক'তো গ'লে নাই সি। তাৰপিছত আকৌ গাড়ী চাড়ী চেক কৰিলোঁ, RC চাওঁ, RCত বেলেগৰ নাম আহি গ'ল, লোন বেলেগৰ নামত, RC বেলেগৰ নামত, এনেকুৱা 3-4টামান হৈছে। তাৰপিছত আকৌ আমি ট্ৰেক কৰি আজি আমি 4খন গাড়ী ওলালোঁ আৰু মংগলদৈৰ পৰা 3-4খনমান আৰু গাড়ী ওলাইছে আমাৰ বেলেগ। মানে গোটেই অসমতে হৈছে এই কথাটো? পুৰা অসমতে হৈছে। বহুত গাড়ী নেকি? বহুত গাড়ী। হয়, এই ৰূপম শইকীয়াটো ক'ৰ হয়? ৰূপম শইকীয়া 2টা এড্ৰেছ, এটা আপোনাৰ লখৰা চাউকুচি আৰু এখন ধাৰাপুৰ। এতিয়া ধাৰাপুৰত ই আছে নে নাই, ই গুৱাহাটীতে নাই। ৰূপম শইকীয়া গুৱাহাটীতে নাই, পলাল। এতিয়া তোমালোকৰ যিবিলাক গাড়ী কিনিছিলা, তোমালোকৰ গাড়ী প্ৰথমে কি হেৰাইছিল নেকি? প্ৰথমত হেৰুৱা নাই, কৈছে যে কোম্পানীত গ'ল। তাৰপিছত আমি ট্ৰেক কৰি ওলালোঁ যে গাড়ী ৰূপম শইকীয়া পে'মেণ্ট দিয়া নাই, পে'মেণ্ট হ'ল। তাৰপিছত আমাৰ ডাউট হ'ল যে গাড়ী কি হ'ল, ৰূপম শইকীয়া লগ ধৰোঁ। ৰূপম শইকীয়া লগ ধৰাৰ পিছত ৰূপম শইকীয়া নাই। ৰূপম নাই যদি এতিয়া আমি গাড়ীখন ট্ৰেক কৰিলোঁ। ট্ৰেক কৰাৰ পিছত চালোঁ যে গাড়ী য'তে ত'তে পালোঁ। ট্ৰেক কৰাৰ পিছত মানুহকে ধৰিলোঁ যোনে চলাই আছিল। তেহেঁতে কৈছে যে আমি গাড়ীখন পাৰ্চেছ কৰিছোঁ অমুক ডিলাৰৰ পৰা, আৰু ডিলাৰত গ'লে ডিলাৰে কৈছে যে আমাক ৰূপম শইকীয়াহে চেল কৰিছে। গাড়ীবিলাক কি নাম বেলেগ হৈ গৈছে? নাম বেলেগ হোৱা নাই, চেম নাম হোৱাতে বেলেগক চেল কৰিছে। আৰু যোনে বাই কৰিছে পাৰ্চেচাৰ, তেওঁ কৈছে যে গাড়ী এতিয়া লোন বেছি আছে, 1 বছৰৰ পিছত এগ্ৰিমেণ্ট এটা কৰি দিওঁ। এগ্ৰিমেণ্ট কৰাৰ পিছত আপোনাৰ এগ্ৰিমেণ্ট হৈ যাব। এগ্ৰিমেণ্টৰ পিছত 1 বছৰৰ যেতিয়া এগ্ৰিমেণ্টটো হৈ যাব, তাৰপিছত সিহঁতে RCটো চেঞ্জ কৰাই দিব নাম। 1 বছৰত চবৰ লগত এগ্ৰিমেণ্ট কৰিছে, তাৰপিছত নামখন চেঞ্জ কৰাব সিহঁতে কৈছে। তোমালোকৰ পৰা গাড়ীবিলাক কোম্পানীত দিম বুলি কৈ গাড়ী কোম্পানীত দিয়া নাই দিয়া। এতিয়া আমাক কৈ কাৰণে ডাইৰেক্ট 4.5 চেলত চেল কৰি দিছে। আপোনালোকৰ পৰা গাড়ীবোৰ আনি পেলাই তেওঁ 2 নম্বৰী কৰি বিক্ৰী কৰিছে? তোমালোকৰ তাত OTP আহিব লাগে গাড়ী চেঞ্জ হ'ব? নাই, OTP অহা নাই আমাৰ তাত। কিছুমান মানুহ তাত আহিছে OTP বাহনৰ পৰা, তেওঁ দিয়া নাই OTP। এনেকুৱা এজনৰ লগত হৈছে যে যেনেকুৱা OTP আহিছে, কৈছে যে আমি কিবা ছাৰ্ভিচৰ কাৰণে আহিছোঁ, আপোনাৰ OTPটো লাগে, OTPটো দিয়ক। মানুহ দিছে, তাৰপিছত নামটো RCৰ পৰা চেঞ্জ হৈ গ'ল। আৰু এজনৰ নামটো চেঞ্জ হোৱা নাই, ডাইৰেক্টলি একো OTP অহা নাই, একো হোৱা নাই, ডাইৰেক্ট নাম চেঞ্জ। এতিয়া লোন চলি আছে, 3 বছৰ লোন বাকী আছে, নামটো চেঞ্জ হৈ গ'ল RC। তোমালোকৰ মতে কোন জড়িত? পৰিবহণ বিভাগৰ বিষয়ে জড়িত আছে নেকি? এইটো ক'ব নোৱাৰো। এতিয়া ৰূপম শইকীয়া আৰু ৰূপম শইকীয়া আৰু ৰিংকু, ইয়াৰে ৰিংকু। এই ৰূপম শইকীয়া ফটো চটো আছে নেকি? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।